আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাই আজি এটা বিশেষ কথাৰ ওপৰত আলোকপাত কৰিব বিচাৰিছোঁ। আমি দেখিছোঁ যোৱা ৩-৪ দিন ধৰি পেলাই গ্ৰীষ্ম প্ৰবাহত সমগ্ৰ অসম দহিবলৈ আৰম্ভ কৰিছে। ইমান গৰম হয়তো আমি বহুত বছৰ পিছতহে পাইছোঁ বা ইয়াৰ আগতে হোৱাই নাছিলে। অসমৰ কাৰণে 37 ডিগ্ৰী চেলচিয়াছ বিশ্বনাথ চাৰিআলিত ই এক যথেষ্ট বেছি পৰিমাণৰ উষ্ণতা বুলি আমি ভাবোঁ। অসমত যিহেতু হিউমিডিটি বহুত বেছি, যাৰ কাৰণে আমাৰ ঘাম খুব বেছিকৈ ওলায়, আৰু সেইকাৰণে আমাৰ কাৰণে 37 ডিগ্ৰী চেলচিয়াছটো অত্যন্ত গৰম বুলি অনুভৱ কৰা হয়। এই গ্ৰীষ্ম প্ৰবাহৰ ফলত আমাৰ শৰীৰৰ পৰা যথেষ্ট পৰিমাণে ঘাম ওলায়, আৰু ঘাম ওলোৱাৰ ফলত আমাৰ যিমানবিলাক মিনাৰেলছ আছে সেই শৰীৰৰ পৰা ওলাই যায়, ফ্লুইডখিনি ওলাই যায়, আৰু যাৰ বাবে আমাৰ সোনকালে ভাগৰ লাগে। আৰু যদি আমি নিয়মিতভাৱে যথেষ্ট পৰিমাণৰ পানী সেৱন নকৰোঁ, যদি পানী নাখাওঁ, তেতিয়াহ'লে আমাৰ শৰীৰত ফ্লুইডৰ অভাৱ হ'বগৈ পাৰে আৰু হিট ষ্ট্ৰোক পৰ্যন্ত হ'বগৈ পাৰে। চাকৰিৰ কাৰণে যিসকল ব্যক্তি ঘৰৰ পৰা যাবইলগীয়া হয়, নগ'লেই নহয়, তেওঁলোকে হাতত সদায় পানীৰ বটল লৈ যোৱাটো দৰকাৰ। আৰু পানীৰ বটলত পৰাপক্ষত ইলেক্ট্ৰলাইট যদি মিহলি কৰি থোৱা হয়, তেতিয়াহ'লে আমাৰ শৰীৰত যিবিলাক মিনাৰেলছৰ অভাৱ হয় ছুৱেটিঙৰ কাৰণে, ঘামৰ কাৰণে, সেই অভাৱ পূৰণ কৰিবলৈ হয়তো সক্ষম হ'বগৈ পাৰে। এইটো সময়ত আমি প্ৰচুৰ পৰিমাণে ফল মূল সেৱন কৰাটো প্ৰয়োজন, আৰু লগতে পৰাপক্ষত যদি ডাব নাৰিকল পোৱা যায় তেতিয়া ডাব নাৰিকল খাব লাগে। ডাব নাৰিকলৰ পানী আৰু যিমানবিলাক বেছিকৈ পানী থকা যিবিলাক ফল মূল বা পাচলি যেনে তিয়ঁহ বা ইত্যাদিবিলাকক আমি বেছিকৈ সেৱন কৰাটো দৰকাৰ। আমি সুদা পানী বেছিকৈ খাবলৈ মন নাযায়, গতিকে আমি নেমু চৰবত বনাই পেলাই খাব পাৰোঁ। নিমখ আৰু অকণমান চেনি মিহলাই পেলাই, যিটো আমি ইলেক্ট্ৰলাইট বুলি কওঁ, এই তেনেকুৱাকৈ মিহলাই পেলাই আমি খালে যথেষ্ট পৰিমাণৰ পানী সেৱন কৰাটো হ'বগৈ। আৰু এজন প্ৰাপ্তবয়স্ক মানুহে গোটেই দিনটোত কমেও 3 লিটাৰ পানী সেৱন কৰাটো এই সময়ত অতি প্ৰয়োজন। সকলোকে আহ্বান কৰিছোঁ, আপোনালোক ভালদৰে থাকক। ইমান গৰমৰ মাজতো সকলোৱে কাম কৰিবই লাগিব, গতিকে সাৱধানতাটো লৈ সকলো সজাগ হৈ থাকক। ধন্যবাদ। এয়া 11:30 বজাৰ সময়ৰ ছবি। গোটেই পথছোৱাত আপোনালোকে দেখিব, মই প্ৰায় 3 কিলোমিটাৰ ধৰি পেলাই আহিছোঁ স্কুলৰ পৰা ঘৰলৈ। গোটেই বাটছোৱাত আমি ৰাস্তাত দুই এখন গাড়ীৰ বাহিৰে আমি কাকো দেখিবলৈ পোৱা নাই, কিয়নো বৰ্তমান বহুত গৰমত সকলো ব্যক্তি ঘৰত সোমাই আছে, আৰু ৰাস্তালৈ কোনো ওলাই অহা নাই। যিসকলে একেবাৰে নগ'লে নহয়, তেওঁলোক হয়তো চাকৰিলৈ গৈছে, নিজৰ নিজৰ কৰ্মক্ষেত্ৰলৈ গৈছে। তাৰ বাহিৰে বাকী সকলো ব্যক্তি গৰমৰ প্ৰদাহত ঘৰতে সোমাই আছে। আৰু যিমান দূৰ ভবা যায় যে ইমান গৰমত বাহিৰত থকাতকৈ আচলতে ঘৰৰ ভিতৰত থকাটোৱে প্ৰয়োজন। আমি শৰীৰটো বৰ্তমান আজিকালি এনেকুৱা ধৰণৰ হৈছে যে আমি অত্যন্ত গৰম সহ্য কৰিব নোৱাৰোঁ, আৰু গৰমত যিহেতু আমাৰ ডিহাইড্ৰেশ্যন হয়, আমাৰ শৰীৰৰ পানীভাগ আঁতৰি গুচি যায়, লগতে যিখিনি খনিজ পদাৰ্থ এইবিলাকো আঁতৰি যায়, গতিকে ছ'ডিয়াম পটাছিয়ামৰ কম হৈ যাবগৈ পাৰে, আৰু তাৰ ফলত অচেতন হৈ মানুহৰ মৃত্যুমুখতো পৰিব পাৰে। গতিকে আমি দেখিছোঁ যে ৰাস্তাত কোনো ব্যক্তিয়েই নাই। এই 11:30 বজাত এটা ব্যস্ত ৰাস্তা, এই ব্যস্ত ৰাস্তাটোত আমি বহুত গাড়ী ঘোঁৰা, বহুত মানুহ পাওঁ, কিন্তু এই ৰাস্তাটো সম্পূৰ্ণৰূপে খালী। মই প্ৰায় 3 কিলোমিটাৰ বাট অহাৰ পিছতো এখন বা দুখন গাড়ীৰ বাহিৰে ৰাস্তাত মুকলিকৈ ঘূৰি ফুৰা মানুহ কাকো দেখিবলৈ নাপালোঁ। গতিকে পথাৰবিলাকতো আমি দেখিছোঁ যে শাওণমহীয়াৰ পথাৰত যিমান পানী থাকিব লাগিছিলে সিমান পানী নাই, আৰু বহুখিনি পথাৰ এতিয়া উন্মুক্ত হৈ আছে, ৰুব পৰা নাই। আৰু দুই এডৰা বাম মাটিত হয়তো আমি দেখিবলৈ পাইছোঁ যে মাটি ফাটি গৈছে, পানীৰ অভাৱত কৃষকে খেতি কৰিব পৰা নাই। বৰ্তমান সময়ত হৈ থকা নিৰ্বনীকৰণ, জলবায়ুৰ পৰিৱৰ্তন, বিভিন্ন ধৰণৰ গ্ল'বেল ৱাৰ্মিঙৰ পৰা আৰম্ভ কৰি বিভিন্ন ফেক্টৰৰ কাৰণে আমাৰ এই উষ্ণতা বাঢ়িছে। গতিকে এই আপাহতে সকলোকে আহ্বান জনাইছোঁ যে আমি যিখিনি গ্ৰীণ হাউচ গেছ, যিবিলাকে আমাৰ গ্ল'বেল ৱাৰ্মিঙত প্ৰভাৱ পৰিছে, সেইখিনি আমি যাতে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হওঁ, তাৰ বাবে সকলোকে আহ্বান জনাইছোঁ। ধন্যবাদ।